हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাঠ 6 সোহা আৰু হাতী এই পাঠটোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। এই পাঠটোত যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আজি আমি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু তোমালোকে এইবোৰ বহিত লিখি লবা। আৰু ইয়াৰ আগত আমি তোমালোকক পাঠ 5 লৈকে প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিছো। যদি কোনোবাই সেই ভিডিওবোৰ চোৱা নাই তোমালোকে চাই লবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। চেপ্টাৰটোৰ নাম হ'ল সোহা আৰু হাতী পাঠ 6। তোমালোকক ইয়াতে দিয়া আছে ক্ৰিয়াকলাপত যে অৰ্থৰ সৈতে চিনাকি হোৱা। তো তোমালোকে এইবোৰ পঢ়িবা, ঠিক আছে। এইবোৰ তোমালোকৰ শব্দৰ অৰ্থ হয়, তো তোমালোকে এইবোৰ পঢ়িবা। তাৰপিছত তোমালোকক ইয়াতেও দিয়া আছে পঢ়া আৰু বুজা, ঠিক আছে। নৈ তৈ নৈতন্ত তো এনেকৈ তোমালোকক দিয়া আছে, এইবোৰ তোমালোকে পঢ়িব পাৰা। তাৰপিছত তোমালোকক দিছে যে পঢ়া আৰু লিখা, ঠিক আছে। এইবোৰ পঢ়িব কৈছে আৰু তোমালোকক লিখিব কৈছে। তাৰপিছত তোমালোকক 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা, দিয়া আছে পঢ়া আৰু বুজা। তো এইটো পঢ়িব কৈছে আৰু বুজিব কৈছে। ক নম্বৰটো কি দিয়া আছে, তেওঁ সাধু কিন্তু তেওঁৰ ককায়েক অসাধু। মানে তোমালোকক যেটো বল্ড কৰি দিয়া আছে সেইটোৰ বিপৰীতটো হ'ব অসাধু, ঠিক আছে। তোমালোকক বল্ড কৰি দিয়া আছে সাধু, তো এইটোৰ বিপৰীতটো কি হ'ব, অসাধু হ'ব, ঠিক আছে। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছে তুমি সময়মতে নাহি কিয় অসময়ত আহিলা। ইয়াতে তোমালোকক সময়টো বল্ড কৰি দিয়া আছে, তো ইয়াৰ বিপৰীতটো কি হ'ব, অসময় হ'ব। তাৰপিছত তোমালোকক গ নম্বৰটো কি দিয়া আছে চোৱা, গ নম্বৰটো দিয়া আছে আমাৰ ঘৰলৈ আহিলে দিনত নাহিবা ৰাতিহে আহিবা। তো তোমালোকক দিনটো বল্ড কৰি দিছে, তো ইয়াৰ বিপৰীতটো কি হ'ব, ৰাতি হ'ব। তাৰপিছত তোমালোকক ঘ নম্বৰটো কি দিয়া আছে চোৱা, ঘৰৰ বাহিৰত পোহৰ ভিতৰতহে আন্ধাৰ। তো ইয়াত তোমালোকক দুটাত বল্ড কৰি দিয়া আছে, এটা হ'ল বাহিৰ আৰু এটা হ'ল পোহৰ। তো বাহিৰৰ বিপৰীতটো হ'ব ভিতৰ আৰু পোহৰৰ বিপৰীতটো কি হ'ব, আন্ধাৰ হ'ব, ঠিক আছে। 2 নম্বৰটো কি দিয়া আছে চোৱা, তোমালোকক প্ৰথমে কোৱা তাৰপিছত লিখা। তোমালোকক ক নম্বৰ প্ৰশ্নটো কি দিয়া আছে, অৰণ্যখনত জান জুৰিবোৰ কিয় শুকাই গৈছিল। খ নম্বৰটো কি দিয়া আছে, হাতীৰ জাকটোৱে পানী বিচাৰি কলৈ গৈছিল। গ নম্বৰটো কি দিয়া আছে, তীখৰে গজানন্দৰ আগত নিজকে কি বুলি পৰিচয় দিছিল। খ নম্বৰটো দিয়া আছে জনৰ খং উঠা কথাটো তীখৰে কেনেদৰে দেখুৱাইছিল। প্ৰথমতে মই তোমালোকক এই 2 নম্বৰত যিবোৰ উত্তৰ আছে এই উত্তৰবোৰ দিম। তোমালোকক 2 নম্বৰত প্ৰশ্ন দিয়া আছিল প্ৰথমতে কোৱা তাৰপিছত লিখা। তো ইয়াৰ ক নম্বৰ প্ৰশ্নটো দিয়া আছিল অৰণ্যখনত জান জুৰিবোৰ কিয় শুকাই গৈছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, কেইবামাহ ধৰি বৰষুণ নিদিয়াৰ ফলত অৰণ্যখনত জান জুৰিবোৰ শুকাই গৈছিল, ঠিক আছে। কেইবামাহ ধৰি যেহেতু বৰষুণ দিয়া নাছিল সেইবাবে কি হৈছিল, অৰণ্যখনত জান জুৰিবোৰ শুকাই গৈছিল। তো তোমালোকে এইটো উত্তৰ লিখি ল'বা। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে হাতীৰ জাকটোৱে পানী বিচাৰি কলৈ গৈছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, হাতীৰ জাকটোৱে পানী বিচাৰি হাবি এখনৰ দ জলাশয় এটালৈ গৈছিল। তোমালোকে ভিডিওটো পজ কৰি এইটো লিখি ল'বা। তাৰপিছত তোমালোকক গ নম্বৰ প্ৰশ্ন দিয়া আছে তীখৰে গজানন্দৰ আগত নিজকে কি বুলি পৰিচয় দিছিল। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, তীখৰে গজানন্দৰ আগত নিজকে জনৰ দ্ৰুত বুলি পৰিচয় দিছিল। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা। তাৰপিছত তোমালোকক ঘ নম্বৰ প্ৰশ্নটো দিয়া আছিল জনৰ খং উঠা কথাটো তীখৰে কেনেদৰে দেখুৱাইছিল। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা, জনৰ খং উঠা কথাটো তীখৰে পানীত জনৰ প্ৰতিছবি দেখুৱাইছিল। পানী স্পৰ্শ কৰাৰ লগে লগে পানীৰ ঢৌত জনৰ প্ৰতিছবি নাচিবলৈ ধৰিলে। এনেদৰে তীখৰে জনৰ খং উঠা কথাটো দেখুৱাইছিল। তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি ল'বা। মই তোমালোকক একৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া আমি নেক্সট যিবোৰ প্ৰশ্ন আছে এইবোৰ চাওঁ। তোমালোকক মই 2 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। এতিয়া 3 নম্বৰত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। 3 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। তো প্ৰথমটো দিয়া আছে মুখিয়াল, তাৰপিছত দিয়া আছে লম্ফ জম্ফ, তাৰপিছত দিয়া আছে খৰাং, তাৰপিছত দিয়া আছে প্ৰতিছবি আৰু তাৰপিছত দিয়া আছে পানী চুবলি।
তো এতিয়া মই তোমালোকক এই 3 নম্বৰৰ যিবোৰ প্ৰশ্নৰ উত্তৰ আছে এইবোৰ দিম। তোমালোকক 3 নম্বৰত প্ৰশ্ন দিয়া আছে বাক্য ৰচনা কৰা। তো ইয়াৰ প্ৰথমটো দিয়া আছে মুখিয়াল, ঠিক আছে। তো তোমালোকে এইটো কেনেকৈ বাক্য ৰচনা কৰিবা, হাতীৰ পাল্টৰ মুখিয়াল গজানন্দ আছিল, আৰু তোমালোকে মুখিয়ালৰ তলত এটা আস্তানি দিবা, ঠিক আছে। তোমালোকে এনেকৈ লিখিবা। তাৰপিছতটো দিয়া আছিল তোমালোকক লম্ফ জম্ফ। তো ইয়াতে কি লিখিবা যে কৰিমে খঙত লম্ফ জম্ফ কৰিবলৈ ধৰিলে, আৰু তোমালোকে লম্ফ জম্ফ তলত এটা আস্তানি দিবা। তাৰপিছতটো তোমালোকক দিয়া আছে খৰাং। তো তোমালোকে কি লিখিবা, ৰামৰ দেউতাকৰ খৰাং বতৰৰ বাবে খেতি ভাল নহল। তোমালোকে এনেদৰে লিখিবা। তাৰপিছতটো দিয়া আছে প্ৰতিছবি। তো ইয়াৰ উত্তৰটো কি লিখিবা, পানীত নিজৰ প্ৰতিছবিটো দেখা পোৱা যায়, আৰু তোমালোকে প্ৰতিছবিৰ তলত এটা আস্তানি দিবা। তাৰপিছত লাষ্টটো তোমালোকক দিয়া আছে পানী যুৱলি। তো ইয়াৰ উত্তৰটো কি লিখিবা, পানী যুৱলিত মাছ পোৱা যায়, ঠিক আছে। তো মই তোমালোকক বাক্য ৰচনাবোৰ গোটেইখিনি দি দিলোঁ। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো পজ কৰি এইবোৰ লিখি ল'লা। এতিয়া আমি তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ চাওঁ। মই তোমালোকক 3 নম্বৰৰ বাক্য ৰচনাবোৰ গোটেইখিনি কৰি দিলোঁ। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। তাৰপিছত তোমালোকক দিয়া আছে খালী ঠাই পূৰ কৰা। তো ইয়াতে তোমালোকক বাকচৰ ভিতৰত দিয়া আছে লম্ফ জম্ফ, চিঞ্জৰ বাখৰ আৰু তয়া ময়া। তো ক নম্বৰটো কি দিয়া আছে চোৱা। ক নম্বৰটো দিয়া আছে ভাওনা ঘৰত মানুহজনে বৰকৈ ডেছ কৰিছে। খ নম্বৰটো দিয়া আছে বেছিকৈ ডেছ নকৰিবা অইনে আমনি পাব। আৰু তোমালোকক গ নম্বৰটো দিয়া আছে সাপ আৰু নেউলৰ মাজত এখন ডেছ ৰণ হৈছে। এতিয়া এই খালী ঠাইবোৰত কি হ'ব এইবোৰ আমাক লিখিব কৈছে। এতিয়া মই তোমালোকক এইবোৰৰ উত্তৰ লিখি দিম। তোমালোকক 4 নম্বৰত খালী ঠাই দিয়া আছিল, আৰু তোমালোকক এই 3টা বাকচৰ ভিতৰত দিছিল, ঠিক আছে। তো তোমালোকক ক নম্বৰ প্ৰশ্নটো দিয়া আছিল ভাওনা ঘৰত মানুহজনে বৰকৈ ডেছ কৰিছে। তো খালী ঠাইটোত কি হ'ব, লম্ফ জম্ফ কৰিছে, ঠিক আছে। তো তোমালোকে লম্ফ জম্ফটো প্ৰথম খালী ঠাইটোত লিখিবা। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছে বেছিকৈ ডেছ নকৰিবা অইনে আমনি পাব। তো এই খালী ঠাইটোত কি হ'ব, চিঞ্জৰ বাখৰ হ'ব। এই ছেকেণ্ডটোত যিটো আছে এইটো হ'ব তোমালোকৰ খ নম্বৰ খালী ঠাইটোত। তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকক গ নম্বৰটো কি দিয়া আছে চোৱা। গ নম্বৰটো দিয়া আছে সাপ আৰু নেউলৰ মাজত এখন ডেছ ৰণ হৈছে। তো এই খালী ঠাইটোত কি হ'ব, তয়া ময়া হ'ব। তাৰপিছত যিটো আছিল তয়া ময়া, এইটো হ'ব গ নম্বৰ খালী ঠাইটোত। তো তোমালোকে ভিডিঅ'টো পজ কৰি এই খালী ঠাইবোৰ লিখি ল'বা। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া তাৰপিছত যিটো প্ৰশ্ন আছে এইটো আমি চাওঁ। মই তোমালোকক 4 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। এতিয়া 5 নম্বৰত কি প্ৰশ্ন দিয়া আছে চোৱা। 5 নম্বৰত দিয়া আছে তোমালোকক পঢ়া বুজা আৰু লিখা। তো ইয়াতে কি দিছে মধ্যাহ্ন জফলা। তো ইয়াত তোমালোকক এটা কৰি শব্দ বনাবলৈ কৈছে, ঠিক আছে। যেনেকুৱা তোমালোকক বনাই দিছে পূৰ্ণ, আৰু এটা বনাই দিছে অৰণ্য, আৰু এটা দিছে বৰেণ্য, ঠিক আছে। এনেকৈ তোমালোকক প্ৰথম 6 শস্য দি বনাব লাগে, ঠিক আছে। এনেকৈ তোমালোকক এইবোৰ বনাব লাগে। এতিয়া মই তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিম। 5 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছিল পঢ়া বুজা আৰু লিখা। তো প্ৰথমটো দিয়া আছিল মধ্যাহ্ন জফলা। তো এইটো তোমালোকৰ উত্তৰটো বুকত দিয়াই আছে, ঠিক আছে। মই ডাইৰেক্ট লিখিছোঁ। তাৰপিছতটো দিয়া আছে প্ৰথম 6 শস্য। তো ইয়াৰ কাৰণে তোমালোকে লিখিব পাৰা প্ৰতিছবি, অস্বচ্ছ আৰু ইচ্ছা। তোমালোকে বেলেগো লিখিব পাৰা, মই এই 3টাই লিখি আনিছোঁ, প্ৰতিছবি, অস্বচ্ছ আৰু ইচ্ছা। তাৰপিছতটো কাৰণে মই 3টা লিখি আনিছোঁ, সেইটো হ'ল বন্ধ, বান্ধন আৰু ৰান্ধনি, ঠিক আছে। তো তোমালোকৰ এইবোৰ পৰীক্ষাত আহিব পাৰে। তোমালোকে এইকেইটা তোমালোকে বহীত লিখি ল'বা। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া তাৰপিছত যিবোৰ প্ৰশ্ন আছে এইবোৰ আমি চাওঁ। মই তোমালোকক 5 নম্বৰ প্ৰশ্নবোৰৰ উত্তৰ দিলোঁ। এতিয়া 6 নম্বৰটোত কি প্ৰশ্ন দিয়া আছে চোৱা। 6 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে ভাবা আৰু উত্তৰ উলিওৱা। ক নম্বৰটো দিয়া আছে মোৰ ঠেং 4খন জঁপিয়াই জঁপিয়াই যাওঁ, দীঘল 2খন কাণেৰে বিপদৰ উমান লওঁ, ঠিক আছে। তো এইটো কি হ'ব, শোভা হ'ব। কি হ'ব, শোভা হ'ব। মই তোমালোকক উত্তৰটো দেখাই দিম। তাৰপিছত খ নম্বৰটো কি দিয়া আছে চোৱা। কলগছ যেন ঠেং তাৰ, বিচনীৰ দৰে কাণ, কোৱাচোন কোনে পাৰা তাৰ কি নাম। তো এইটো কি হ'ব, হাতী হ'ব। কি হ'ব, হাতী হ'ব।
এতিয়া মই তোমালোকক 6ৰ ক আৰু খৰ উত্তৰ দেখাই দিম। তোমালোকৰ 6ৰ যিটো প্ৰশ্ন দিয়া আছিল ইয়াৰ কৰ উত্তৰটো হ'ব শহা আৰু খৰ উত্তৰটো হ'ব হাতী। ঠিক আছে, তো তোমালোকে এই দুটা উত্তৰ লিখি ল'বা। আশা কৰিছোঁ তোমালোকে 6 নম্বৰ উত্তৰটো লিখি ল'লা আৰু তোমালোকৰ কিতাপত প্ৰশ্ন দিয়া নাই। ঠিক আছে, তো মই তোমালোকক এই পাঠটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা আৰু তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। আৰু যদি কোনোবাই আগৰ ভিডিঅ'বোৰ চোৱা নাই তোমালোকে চাই ল'বা। যদি চেনেলটো তোমালোকে প্ৰথমবাৰৰ বাবে নতুন হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।